বৰ্ণাঢ্য কৃষ্টিৰে মুখৰিত হ'ল কাৰ্বি ভূমি। উতুলি মুতুলি হৈ পৰিল তাৰালাংচুৰ বাকৰি। পোন্ধৰৰ পৰা 19 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা কাৰ্বি যুৱ মহোৎসৱৰ সফল সামৰণি। সংস্কৃতিয়ে চাব নে জাকজমকতাই চাব? চৌদিশে ৰঙীন তাৰালাংচু। পৰম্পৰাগত খাদ্যাভাসৰ পৰা পুৰাতন কাৰ্বি কৃষ্টিলৈকে সকলোৰে সংমিশ্ৰিত পয়োভৰ কাৰ্বি যুৱ মহোৎসৱত। দিনে নিশাই আকৰ্ষণীয় কাৰ্যসূচী। নৃত্য, গীত আৰু পৰম্পৰাৰ প্ৰদৰ্শন। সকলোতে লোকে লোকাৰণ্য। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সমাগম ভিন্ন সাংস্কৃতিক দলৰ। উত্তৰ পূব ভাৰতত নিকৃষ্ট লোকসকলৰ ভিতৰত আটাইতকৈ ৰঙীন বৃহৎ স্পৰ্দনশীল অনুষ্ঠানটোৱে হৈছে কাৰ্বি যুৱ মহোৎসৱ। আমি কাৰ্বি যুৱ মহোৎসৱৰ তাৰালাংচুৰ বাকৰিত উপস্থিত আছোঁ আৰু তাৰালাংচুৰ বাকৰিৰ পৰা দৃশ্য দেখাবলৈ চেষ্টা কৰিম। এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে ইয়াত, জীপাল পৰিৱেশ সৃষ্টি হৈছে ইয়াত। বিভিন্ন ধৰণৰ বিভিন্ন দূৰ দূৰণিৰ পৰা লোকসকল আহিছে, আহি আজি তাৰালাংচুৰ বাকৰিত তেওঁলোকে ভিৰ কৰিছে। মূলতঃ বিশ্বৰ পৰ্যটনৰ মানচিত্ৰত কাৰ্বি সংস্কৃতি আৰু কাৰ্বি ভূমিৰ অপৰূপ সৌন্দৰ্যক লিপিবদ্ধ কৰাই হৈছে এই বৰ্ণাঢ্য আয়োজনৰ লক্ষ্য। আজি ডেটত আগত যেনেকাৰ মানুহবিলাক এটাৰ মনৰ ভিতৰত কিবা আছে, কিন্তু ইয়াত আহি পোৱা লগে লগ আপোনালোকে সকলো ইয়াত অহা যোৱা হৈ থাকে। কিন্তু আজি ডেটত ইয়াত ভয় লগীয়া বস্তু একো নাই। আমি কিন্তু দূৰত নাহাৰ কাৰণে হৈ যায়, কিন্তু কিছুমানৰ ক্ষেত্ৰত কিছুমানে অলপ বেয়াকৈ গাই দিয়ে আৰু এই গাই দিয়াটো লৈ মানে ভালকৈ ইয়াত আমাক সুধিব পাৰে। ইয়াতো আৰু বেলেগ জেগাতো নহয়, বেলেগ প্ৰাণীটো নাথাকে। কিন্তু যি ভুল ধাৰণা আগত যি হ'ল পুৰণা কথা মই নাজানো আৰু এইটো মই কিবা কৰিবও নাযাওঁ। কিন্তু আজি ডেটত সকলো এতিয়া ইয়াত শ্বিলঙৰ পৰা ডিফু আহিবলৈ মানে আপাৰ আছাম পৰাই হওক, লৱাৰ আছাম পৰাই হওক, ডিফুসকলে চবেই যাম বুলি ভাবোঁ। অনুষ্ঠানটিয়ে গৰকিলে 49টা বছৰ। পৰৱৰ্তী বৰ্ষলৈ বৃহৎ পৰিসৰৰে বৃহৎ আয়োজনৰ কথা প্ৰকাশ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙৰ। ভাল লাগে এইটো আমাৰ কাৰ্বিসকলৰ নিজৰ কলা সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত আমি প্ৰত্যেক বছৰে ইয়াত তাৰালাংচুৰ কাৰ্বি যুৱ মহোৎসৱটো পাতে। আৰু প্ৰথম আৰম্ভ কৰিছে ইয়াত প্ৰাক্তন কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অধ্যক্ষ ৰয়িংহী ডাঙৰীয়াৰ নেতৃত্বত আৰু লুনচেটিমু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ প্ৰাক্তন তেখেতসকলৰ নেতৃত্বতো কাৰ্বি যুৱ মহোৎসৱটো আৰম্ভ কৰিছে। আহি 49তম হৈছে আৰু অহা বছৰৰ আমাৰ সোণালী জয়ন্তী হ'ব। সেই সোণালী জয়ন্তীও কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমি 100% ইয়াত আমি সহায়তা কৰিম। যাতে আমি চিন্তা চৰ্চা কৰিছোঁ কাৰ্বি কালচাৰেল ছ'চাইটি আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লগত আলাপ আলোচনা কৰি আমি ভাৰতৰ সভাপতি আৰু লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেতসকলক নিমন্ত্ৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। এনেকৈ পৰৱৰ্তী বৰ্ষৰ পৰিকল্পনাৰ মাজতে অন্ত পৰিল যুৱ মহোৎসৱৰ। নতুন উদ্যমৰ বতৰা বুকুত সাৱটি নিজম পৰিল তাৰালাংচু।
দি গ'ল বৰ অসমৰ চহকী সংস্কৃতিৰ বিশ্বমানৰ উমান ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপ সঞ্জীৱৰ সহযোগত কাৰ্বি আংলঙৰ পৰা জিন্তু ডেকা আৰু কমল ৰংহাঙৰ প্ৰতিবেদন ঈশান নিউজ